জম্মু কাশ্মীৰৰ অনন্তনাগত তৃতীয় দিনাও সেনাই সন্ত্ৰাসবাদ নিৰ্মূল অভিযান অব্যাহত ৰাখিছে। অনন্তনাগৰ গাদুল গাঁৱৰ পাহাৰীয়া অৰণ্যত লুকাই থকা প্ৰতিটো লস্কৰ সন্ত্ৰাসবাদীক নিধন কৰাই একমাত্ৰ লক্ষ্য সেনাবাহিনীৰ। গাদলু গাঁৱৰ অৰণ্যত বুধবাৰে লস্কৰ ই তৈবা সন্ত্ৰাসবাদীৰ সাহসীভাৱে যুঁজ দি শ্বহীদ হৈছিল সেনাৰ এগৰাকী কৰ্ণেল আৰু এগৰাকী মেজৰে। লগতে শ্বহীদ হৈছিল জম্মু কাশ্মীৰ আৰক্ষীৰ এগৰাকী দক্ষ DSPও। আজি সেই ৰণক্ষেত্ৰত শ্বহীদ হৈ সেনাৰ আন এগৰাকী বীৰ জোৱানো। এইদৰে অনন্তনাগৰ ৰণক্ষেত্ৰত 3জনকৈ সতীৰ্থ সৈনিকক হেৰুৱাইছে ভাৰতীয় সেনাবাহিনীয়ে। সতীৰ্থ কেইবাগৰাকীও মৃত্যুৰ প্ৰতিশোধ ল'বলৈ এতিয়া বদ্ধপৰিকৰ ভাৰতৰ সেনাবাহিনী, যাৰ বাবে প্ৰতিটো সন্ত্ৰাসবাদীক নিধন নকৰা পৰ্যন্ত অনন্তনাগত অভিযান অব্যাহত ৰাখিব বিচাৰিছে ভাৰতৰ সেনাবাহিনীয়ে। অনন্তনাগৰ অৰণ্যত লুকাই আছে কুখ্যাত লস্কৰ ই তৈবাৰ কামাণ্ডাৰ উজেৰ খান। উজেৰ খানৰ পৰিকল্পনা মতে অনন্তনাগত বৰ্তমানলৈকে হত্যা কৰা হৈছে সেনা আৰু আৰক্ষীৰ 4জনকৈ জোৱানক। মাষ্টাৰমাইণ্ড এই উজেৰ খানক নিৰ্মূল কৰাৰ লক্ষ্যৰে এতিয়া অনন্তনাগৰ সেনাই চলাইছে ধাৰাবাহিক অভিযান। আজি সন্ত্ৰাসবাদী লুকাই থকা অৰণ্যৰ বিভিন্ন স্থানত ড্ৰোনৰ জৰিয়তে আক্ৰমণ কৰিলে ভাৰতৰ সেনাবাহিনীয়ে। ড্ৰোনৰ জৰিয়তে অনন্তনাগৰ অৰণ্যৰ ঠায়ে ঠায়ে বোমা বৰ্ষণো কৰিলে ভাৰতীয় সেনাবাহিনীয়ে। গাদলু গাঁৱৰ সমীপৰ এই অৰণ্যখনক চৌপাশৰ পৰা আগুৰি ধৰিছে এতিয়া ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষী বাহিনীয়ে। অৰণ্যখনৰ পৰা লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী পলায়ন কৰা এতিয়া নাই কোনো ধৰণৰ বিশেষ পথ। ইফালে আজি শোকাকুল পৰিৱেশত শেষকৃত্য সম্পন্ন কৰা হয় বুধবাৰে শ্বহীদ হোৱা কৰ্ণেল মনপ্ৰীত সিঙৰ। পাঞ্জাৱৰ মহালি জিলাৰ প্ৰত্যেক গাঁৱত আজি শেষকৃত্য সম্পন্ন কৰা হয় বীৰ সৈনিকগৰাকী। আজি পুৱাৰে পৰা কৰ্ণেল মনপ্ৰীত সিঙৰ বাসগৃহলৈ হাজাৰ হাজাৰ লোকৰ আগমন ঘটিবলৈ ধৰে। ভাৰত মাতৃৰ বাবে শ্বহীদ হোৱা বীৰ সৈনিকগৰাকীক অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ দূৰ দূৰণিৰ পৰা আগমন ঘটে হাজাৰ হাজাৰ নাগৰিকৰ। বাসগৃহৰ সন্মুখত কৰ্ণেলগৰাকীৰ কপিল সাৱতী কান্দোনত বাউলি হৈ পৰিল তেওঁৰ পত্নী। মনপ্ৰীত সিঙৰ শোকাতুৰ পিতৃ মাতৃ আৰু ভগ্নীকো কোনেও সান্তনা দিব নোৱাৰা এক বিশেষ পৰিৱেশ। কৰ্ণেল মনপ্ৰীত সিঙৰ 2 কণমানি সন্তানে অন্তিমবাৰৰ বাবে চেলুট প্ৰদান কৰিলে প্ৰয়াত পিতৃক। শ্বহীদ কৰ্ণেলগৰাকীৰ বৰপুত্ৰ 6 বছৰীয়া কবিৰে সেনাৰ পোছাক পিন্ধি চেলুট দিলে তেওঁ প্ৰয়াত পিতৃক। কবিৰে থোকাথুকি কণ্ঠৰে পিতৃক উদ্দেশ্য কৰি ক'লে জয় হিন্দ পাপা। কৰিবৰ এই 3টা শব্দই পৰিৱেশ কৰি তুলিলে অধিকৈ আৱেগিক। ঘৰৰ পৰা কৰ্ণেল মনপ্ৰীতৰ ৰথচৰ্তে সমদল কৰি লৈ যোৱা হয় অন্ত্যেষ্টিক্ৰিয়াস্থলীলৈ। এই অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰিলে কেইবা সহস্ৰাধিক নাগৰিকে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় শ্বহীদ কৰ্ণেল মনপ্ৰীত সিঙৰ। শ্বহীদগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত পৰিৱেশত দেশপ্ৰেমৰ জোৱাৰ প্ৰত্যক্ষ কৰা গ'ল। উপস্থিত জনতাই সেই সময়ত শ্লোগান দিলে ভাৰত মাতা কি জয়, চুপ্তে কি জয়। ভাৰত মাতা কি জয় শ্লোগানেৰে পৰিৱেশ হৈ পৰিল মুখৰিত। গুৰুত্বপূৰ্ণ যে শ্বহীদ কৰ্ণেলগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে পাঞ্জাৱৰ ৰাজ্যপাল মনোহৰলাল পুৰোহিত, তাৰ প্ৰাক্তন সেনা পুৰোহিত মুৰব্বী VP মালিকো। পাঞ্জাৱ চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে শ্বহীদ মনপ্ৰীত সিঙৰ এই অন্ত্যেষ্টিক্ৰিয়াত। আনহাতে বুধবাৰে অনন্তনাগৰ সন্ত্ৰাসবাদী সংঘৰ্ষত শ্বহীদ হোৱা মেজৰ আশিষ ধনচিকাৰো আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। হাৰিয়ানাৰ পানীপথত কেইবা হাজাৰ নাগৰিকৰ উপস্থিতিত সম্পন্ন কৰা হয় শ্বহীদ মেজৰগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া। অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে মেজৰ আশিষৰ ঘৰত সৃষ্টি হয় অতিকৈ শোকাকুল পৰিস্থিতি। প্ৰয়াত মেজৰগৰাকীৰ শোকাকুল পত্নী অচেতন হৈ পৰে। প্ৰয়াত মেজৰগৰাকীৰ মাতৃ, ভাতৃ আৰু ভগ্নীও কান্দি কান্দি অৱশ হৈ পৰে। অৱশ্যে এনে শোকাকুল পৰিৱেশৰ মাজতো মেজৰগৰাকী মাতৃয়ে জনতাৰ আগত শ্লোগান দিয়ে, মোৰ পুত্ৰ অমৰ হৈ থাকিব, মোৰ পুত্ৰ দেশৰ গৌৰৱ। এইদৰে বুকুত পুত্ৰশোকৰ অগনি লৈ থকাৰ পাছতো শ্বহীদ মেজৰ আশিষৰ পত্নীয়ে পৰিচয় দিলে অবৰ্ণনীয় এক আদৰ্শনীয় দেশপ্ৰেমৰ। আনহাতে শ্ৰীনগৰ কেইবা শতাধিক লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হ'ল অনন্তনাগৰ শ্বহীদ DSP হুমায়ুন ভাটৰ। শ্বহীদ অমৰ হক ধ্বনিৰে সেই সময়ত আকাশ বতাহ মুখৰিত হৈ পৰিল। হুমায়ুন ভাটৰ পিতৃয়ে পুত্ৰৰ কফিনত অন্তিম শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলে। পুত্ৰৰ কফিন কঢ়িয়াই পিতৃগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ আগবাঢ়ি থকা দৃশ্যই সকলোকে আৱেগিক কৰি তুলিলে। উল্লেখযোগ্য যে DSP হুমায়ুন ভাটৰ পিতৃ মুজামিল ভাটো আছিল এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া। শ্বহীদ হুমায়ুন ভাটৰ পিতৃ মুজামিল ভাট আছিল জম্মু কাশ্মীৰ আৰক্ষীৰ এগৰাকী প্ৰাক্তন IGP। আহক চাওঁ অনন্তনাগৰ ভাৰতৰ সেনাবাহিনী আৰু আৰক্ষীৰ সৈতে হোৱা পাকিস্তানৰ মলতপুষ্ট সন্ত্ৰাসবাদীৰ ধাৰাবাহিক আক্ৰমণৰ ঘটনাত বা সংঘৰ্ষৰ ঘটনাত এই মুহূৰ্তলৈকে 3গৰাকী ভাৰতৰ সেনাবাহিনীৰ জোৱান আৰু বিষয়াৰ মৃত্যুমুখত পৰিব লগা দুৰ্ভাগ্যজনক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু তেনে 3গৰাকী বীৰ শ্বহীদক আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে নিজ নিজ সমষ্টিৰ নিজ নিজ অঞ্চলৰ লোকসকলে। আহক চাওক সেই বীৰ শ্বহীদসকলৰ অন্ত্যেষ্টিক্ৰিয়াৰ কেতবোৰ বিশেষ ভিজুৱেল।
সেয়া দেখিবলৈ পালে অনন্তনাগত শ্বহীদ হোৱা ভাৰতৰ সেনাবাহিনীৰ বিষয়া আৰু আৰক্ষী বিষয়াৰ অন্তিম যাত্ৰাৰ কেতবোৰ বিশেষ ভিজুৱেল আৰু আজি এইদৰে সমগ্ৰ দেশবাসীয়ে বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গ'ল। আনহাতে বৰ্তমানেও অব্যাহত আছে অনন্তনাগত ভাৰতৰ সেনাবাহিনী আৰু পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ ধাৰাবাহিক সংঘৰ্ষ আৰু সংঘৰ্ষৰ সম্ভৱত আজি কিছু মন্তব্য আগবঢ়াইছে কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া সেনেতে। আচলতে সুপ্ৰিয়া সেনেতে কি ক'ব খুজিছে এই সংঘৰ্ষ সম্পৰ্কত? जो जम्मू कश्मीर में हुआ वो बहुत दुखद है और इस पर मैं बयान दूं उससे पहले मेजर आशीष की मां जिनके आंसू सूख गए, जिनकी 2.5 साल की बच्ची अपने पिता को कभी नहीं देखेगी, जिनकी 3 बहनें का भाई कभी लौटेगा नहीं, वो क्या कह रही है ये सुना जाए। वो कह रही है कि उन्होंने तो बच्चा पाल पोस कर देश को सौंप दिया, उसने देश के लिए कुर्बानी दे दी, लेकिन अगर बुलेट प्रूफ जैकेट सरकार ने दिला दिए होते तो आज उनका बेटा और बाकी लोग जिंदा होते। इसको सुनने के बाद भारतीय जनता पार्टी या सरकार की कोई नैतिकता है इस पर बात भी करने की? ये मेरा पहला पॉइंट है। मेरा दूसरा पॉइंट ये है कि प्रधानमंत्री कभी फ्रेंच में, कभी संस्कृत में, कभी जर्मन में, कभी स्पेनिश में, कभी अलग अलग भाषाओं में, रूस की भी भाषा में, रशियन में भी ट्विटर पे, फेसबुक पर लिखकर लोगों को खुश करते रहते हैं। लेकिन इस देश के प्रधानमंत्री ने न कुलगाम, न अनंतनाग, न पुंछ, न रजौरी, न लद्दाख में हुई दुर्घटना में हमारे लगातार जांबाज शहीद होते हैं, एक शब्द श्रद्धांजलि का नहीं, एक शब्द संवेदना का नहीं, एक शब्द उनकी साहस पर, उनकी वीर गति पर नहीं। क्यों चुप है प्रधानमंत्री? मैं ये जानना चाहती हूँ। क्या जिन वीर लोगों ने, क्या जिन वीर सपूतों ने अपनी सर्वोच्च बलिदान दिया, उनके लिए इस देश के प्रधानमंत्री के पास 2 शब्द नहीं है? एक क्रिकेटर की उंगली टूट जाती है, उस पर प्रधानमंत्री को चिंता है। आपकी सेना, आपकी सरहद पर एक सैनिक शहीद हो जाता है, उसकी आपको चिंता नहीं है। এয়া কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ সুপ্ৰিয়া সেনেতৰ বক্তব্য। আৰু এইদৰেই অনন্তনাগৰ সেনা আৰু ভাৰতীয় সেনাবাহিনী আৰু পাকিস্তান মদতপুষ্ট সন্ত্ৰাসবাদীৰ সংঘৰ্ষৰ পিছত আৰম্ভ হৈছে ৰাজনৈতিক জগততো বোকা ছটিয়াৰ আন এক নতুন ৰাজনীতি। আহক চাই সম্পৰ্কত কি ক'ব খুজিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই। मगर मुझे आश्चर्य होता है कि जब ऐसी परिस्थिति देश में होती है, आप लोगों में से कई चैनल ये भी दिखा रहे हैं कि अभी अटैक्स चल रहे हैं, आतंकवादी हमले हो रहे हैं, उस बीच भी कुछ नेता ऐसे हैं जो बयान देते हैं जो देश के विरोध होता है, जिसमें देश का विरोध होता है। कांग्रेस के जाने माने नेता, कांग्रेस के दिग्गज नेता सैफुद्दीन सोज, उन्होंने कश्मीर में इस हमले को लेकर जिस प्रकार का बयान दिया है और कहा है कि हिंदुस्तान को चाहिए कि वो पाकिस्तान के साथ न केवल बात करे अपितु आतंकवादियों के दिमाग के अंदर, आतंकवादियों के मन के अंदर क्या चल रहा है, उन्हें क्या चाहिए, उसे भी समझने की कोशिश प्रधानमंत्री नरेंद्र मोदी जी को करना चाहिए। आप सोच के देखिए, ये कांग्रेस की सोच है, ये कांग्रेस की सोच है। सैफुद्दीन सोच जो कांग्रेस के दिग्गज नेता है, जिन्होंने जम्मू कश्मीर को लेकर पहले अपने किताब में कश्मीर को लेकर प्लेबिसाइट होना चाहिए, कश्मीर अलग होना चाहिए, इस प्रकार के बयान भी दिए। उन्होंने आज कहा है कि आतंकवादी के मन के अंदर, आतंकवादी के दिमाग में क्या चल रहा है, हिंदुस्तान का ये फर्ज है कि हिंदुस्तान ये जाने। आर्मी के चीफ को सड़क का गुंडा कहती है कांग्रेस, और आतंकवादी के मन को पढ़ने के लिए प्रयास करना चाहिए, इस बयान की हम निंदा करते हैं। जहां तक বিজেপিৰ জ্যেষ্ঠ নেতা বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰৰ সংবাদমেলৰ সম্পাদিত অংশ। আনহাতে চলিত বৰ্ষৰ কাৰ্গিল বিজয় দিৱস উদযাপনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৰিছিল এটা গুৰুত্বপূৰ্ণ বিশেষ মন্তব্য। 1999 চনৰ কাৰ্গিল যুদ্ধত ভাৰতীয় সৈনিকৰ বীৰত্বৰ কথা সোঁৱৰিছিল শ্ৰদ্ধাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে। ৰাজনাথ সিঙে কৈছিল, কাৰ্গিল যুদ্ধৰ সময়ত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা নাছিল ভাৰতীয় বীৰ সৈনিকে। অৱশ্যে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম নকৰাকৈ যুদ্ধত জয়লাভ কৰিছিল ভাৰতবৰ্ষই। কিন্তু আগন্তুক সময়ত প্ৰয়োজন হ'লে ভাৰতীয় সৈনিকে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি পাকিস্তানত অভিযান চলাবলৈ কুণ্ঠাবোধ নকৰে বুলিও মন্তব্য কৰিছিল ৰাজনাথ সিঙে। ৰাজনাথ সিঙৰ এই আগ্ৰাসী মন্তব্যই পাকিস্তানত তোলপাৰ লগাইছিল। আনহাতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী এনে আক্ৰমণাত্মক মন্তব্যৰ পাছত জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ তৎপৰতা বৃদ্ধি পাইছিল। সকলো শক্তি প্ৰয়োগ কৰি জম্মু কাশ্মীৰৰ পৰা পাকিস্তানী সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ বাবে ৰাজনাথ সিঙে সেউজ সংকেত দিয়াৰ কথা উপলব্ধি কৰিছিল ভাৰতৰ সেনাবাহিনীয়ে। সেইবাবেই ৰাজনাথ সিঙৰ কাৰ্গিল বিজয় দিৱসৰ মন্তব্যৰ পাছতেই জম্মু কাশ্মীৰত ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান কঠোৰ হৈছে। বুধবাৰে অনন্তনাগৰ অৰণ্যত চলোৱা অভিযান ভাৰতীয় সেনাৰ কঠোৰ সন্ত্ৰাস বিৰোধী স্থিতিৰেই বিশেষ নিদৰ্শন।
বৰ্তমান জম্মু কাশ্মীৰৰ বিভিন্ন স্থানত লুকাই আছে 69টাকৈ পাকিস্তান সমৰ্থিত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। এই সন্ত্ৰাসবাদীকেইটাক নিধন কৰিব পাৰিলেই জম্মু কাশ্মীৰলৈ উভতি আহিব স্থায়ী শান্তি। এনে উদ্দেশ্যেৰে অনন্তনাগত ভাৰতীয় সেনাই লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি অভিযান অব্যাহত ৰাখিছে। জম্মু কাশ্মীৰৰ পৰা অন্তিমটো সন্ত্ৰাসবাদীক নিৰ্মূল নকৰা পৰ্যন্ত ক্ষান্ত নহয় ভাৰতৰ সেনাবাহিনী। আহক চাওঁ কাৰ্গিল বিজয় দিৱসত পাকিস্তানক সকিনি প্ৰদান কৰি কি ক'ব খুজিছিল দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। साथियों, हमारी सरकार ने भारत की सुरक्षा के लिए सेना को दुश्मनों के घर में घुसकर मारने की खुली छूट दी है। और मैं आप लोगों को इस मंच से यह भी विश्वास दिलाना चाहूंगा कि मोदी जी के नेतृत्व में केंद्र सरकार की राजनीतिक इच्छा शक्ति में पिछले कुछ समय में लगातार बढ़ोतरी हुई है। सरकार पूरी तन्मयता के साथ अपनी सेना के साथ खड़ी है और देश की जनता और देश की संसद अपने सैनिकों पर यह पूरा भरोसा करती है। और साथियों, आज कारगिल विजय दिवस पर मैं एक बात हमारे देशवासियों से जरूर कहना चाहूंगा, और वह यह कि राष्ट्र का मान सम्मान और इसकी प्रतिष्ठा हमारे लिए किसी भी चीज से ऊपर है और इसके लिए हम किसी भी हद तक जा सकते हैं। और मैं याद दिलाना चाहता हूं कि हम उन बजरंगबली के उपासक हैं जो सूर्य को भी चुटकियों में निगलने की क्षमता रखते हैं, पर साथ ही हम बजरंगबली की भांति मर्यादित और धर्म से अनुशासित भी हैं। 26 जुलाई 1999 को युद्ध जीतने के बाद भी हमारी सेनाओं ने अगर यलोसी पार नहीं किया तो वह इसलिए कि हम शांति प्रिय हैं। भारतीय मूल्यों के प्रति हमारा पूरा विश्वास है और अंतर्राष्ट्रीय कानूनों के प्रति हमारी प्रतिबद्धता है। उस समय अगर हमने यलोसी पार नहीं किया तो इसका मतलब यह नहीं था कि हम यलोसी नहीं पार कर सकते थे। हम यलोसी पार कर सकते थे और हम यलोसी पार कर सकते हैं, और जरूरत पड़ी तो भविष्य में यलोसी हम पार करेंगे। और इसे फिर से दोहराना चाहूंगा कि हम यलोसी पार कर सकते थे, हम यलोसी पार कर सकते हैं यदि हमें छेड़ा गया, और जरूरत पड़ी तो भविष्य में हम यलोसी पार करेंगे। इसका मैं সেয়া দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য আছিল কাৰ্গিল বিজয় দিৱস উপলক্ষত। আৰু এই বক্তব্যৰ পাছতে ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তান বলৎপুষ্ট সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু কাশ্মীৰত তৎপৰতা আৰম্ভ কৰি অভিযান আৰম্ভ কৰিছে। আৰু এই অভিযানত কিছু পৰিমাণে হ'লেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আহি থকা দিনবিলাকত সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে জম্মু কাশ্মীৰৰ পৰা নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছে ভাৰতৰ সেনাবাহিনীয়ে।